নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। টেবলেট পিচিক লৈ পেলাই আমি এক জৰুৰী কাম কৰিব লাগিব। অনতিপলমে এই কামখিনি আপোনালোকে কৰি ল'ব, অন্যথা নচলিব পাৰে আপোনালোকৰ টেবলেট পিচি বা ইয়াৰ যি পাৰফৰ্মেঞ্চ শ্ল' হৈ উঠিব পাৰে বা আপোনালোকে কাম কৰাত অসুবিধা পাব পাৰে। তাৰ কাৰণে আজিৰ ভিডিঅ'টোত মই যি প্ৰচেছ দেখুৱাম সেই প্ৰচেছত আপোনালোকে টেবলেট পিচিটি আপডেট কৰি ল'ব লাগিব। আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ টেবলেটটিৰ প্ৰথমতে হোম স্ক্ৰীনটো স্ক্ৰল আপ কৰিব আৰু কৰি লৈ পেলাই আপোনালোকে য'তে দেখা পাব ছেটিংছ অপশ্যনটো আপোনালোকে ইয়াত ছেকেণ্ড লাইনত শেষৰ ফালে দেখা পাই আছে, সেই ছেটিংছ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ছেটিংছ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে গোটেই ছেটিংছৰ ভিতৰত যিখিনি কথা আছে আপোনালোকে দেখা পাব। তাৰে যোনটো ছফ্টৱেৰ আপডেট বুলি আপোনালোকে অপশ্যন পাব, চাব তাতে ডাউনলোড এণ্ড ইনষ্টল বুলি অপশ্যনটো থাকিব। আপোনালোকে তাতে ক্লিক কৰি পেলাই ডাউনলোড এণ্ড ইনষ্টলত যাব লাগিব। আৰু তেতিয়া আপোনালোকৰ ডাউনলোড ষ্টাৰ্ট হ'ব আৰু ডাউনলোড 100% হোৱালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। কিছু সময়ৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত। আৰু ডাউনলোড কমপ্লিট হোৱাৰ পিছতে আপোনালোকে দুটা অপশ্যন দেখা পাব, চিডিউল ইনষ্টল আৰু ইনষ্টল নাও। তাৰে আপোনালোকে ইনষ্টল নাওটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে স্ক্ৰীনত ইনষ্টলিং বুলি দেখা পাব। ইনষ্টলিং কমপ্লিট হোৱাৰ পিছত মোবাইলটি অফ হৈ যাব, টেবলেট পিচিটি অফ হৈ যাব। অফ হৈ পেলাই পুনৰবাৰ অন হোৱালৈকে আপোনালোকে অপেক্ষা কৰিব। আৰু তাৰপিছত আপোনালোকে স্ক্ৰীনত দেখা পাব ছফ্টৱেৰ আপডেট, ইয়ৰ টেবলেট হেজ বিন আপডেটেড। আপোনালোকে অ'কে বাটনটো ক্লিক কৰিব আৰু তাৰপাছত আপোনালোকে পুনৰ এবাৰ চেক কৰিব। চেক কৰিবলৈ আপোনালোকে আগৰ দৰে আকৌ ছেটিংছ অপশ্যনটোলৈ যাব। গৈ পেলাই আপোনালোকে ছেটিংছ ক্লিক কৰি দিয়াৰ লগে লগে গোটেইখিনি অপশ্যন আহিব। তাতে আপোনালোকে আকৌ ছফ্টৱেৰ আপডেট অপশ্যনটোত ডাউনলোড এণ্ড ইনষ্টল পাব। তাতে আপোনালোকে ডাউনলোড এণ্ড ইনষ্টলত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখা পাব ইয়ৰ ছফ্টৱেৰ ইজ আপ টু ডেট। মানে আপোনালোকে ছফ্টৱেৰৰ আপ টু ডেট ভাৰ্চনতে আছে, আপোনালোকৰ যোনটো টেবলেট পিচি আছে এইটো সুন্দৰভাৱে ৰান কৰিব। গতিকে এই কামখিনি আপোনালোকে টেবলেট পিচিটিত কৰি ল'ব, তেতিয়া আপোনালোকৰ টেবলেট পিচিটি সুন্দৰভাৱে ৰান কৰিব। আপোনালোকৰ ছফ্টৱেৰ শ্ল' হৈ নাযায় বা আপোনালোকে টেবলেটটি ইউজ কৰোঁতে অসুবিধাৰ সন্মুখীন নহ'ব। ধন্যবাদ।